সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ অসম আৰক্ষী সেৱাৰ পৰীক্ষা দিবলৈ যোৰহাটৰ দুই ছাত্ৰী। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ অসম আৰক্ষী সেৱাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় দুগৰাকী যুৱতীয়ে। সেই অনুসৰি অসম লোকসেৱা আয়োগৰ অসম আৰক্ষী সেৱাত দ্বিতীয় স্থান লাভ কৰি যোৰহাট চন্দন নগৰৰ পাৰিজাত নগৰ নিবাসী অন্বেষা দুৱাৰে আৰু এই বিভাগৰ পৰীক্ষাত শিক্ষাৰ্থীৰে দ্বাদশ স্থান লাভ কৰি উত্তীৰ্ণ হৈ যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় যোৰহাট বঙালপুখুৰী LK পথ নিবাসী প্ৰদীপ্তা বৰুৱাই। উল্লেখ্য যে যোৰহাটৰ দুয়োগৰাকী ছাত্ৰী আছিল বিদ্যালয়ৰ সহপাঠী। অসম আৰক্ষী সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা যোৰহাটৰ প্ৰদীপ্তা বৰুৱাই নিজৰ প্ৰথম পদক্ষেপত সফলতা লাভ কৰাৰ বিপৰীতে অন্বেষা দুৱাৰাই নিজৰ দ্বিতীয় প্ৰচেষ্টাত সফলতা লাভ কৰে। অন্বেষাই যোৱা বৰ্ষত বিফল হৈছিল মেইনছত। উল্লেখযোগ্য যে ব্যৱসায়ী অতনু দুৱাৰা আৰু চৰকাৰী বালক বিদ্যালয় শিক্ষয়িত্ৰী সৰস্বতী দাসৰ জ্যেষ্ঠ কন্যা অন্বেষাই আজি নিজৰ সফলতাত উৎফুল্লিত হৈ নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে। আনহাতে গোৱাৰ বেদান্ত ৰিচৰ্চ লিমিটেডৰ দৰে বহুজাতিক কোম্পানীত 2 বছৰ ধৰি এক বিশেষ পদবীত চাকৰি কৰি সেই চাকৰি ত্যাগ কৰি নিজৰ অধ্যাৱসায়ৰ বলত দেশমাতৃক সেৱা কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ অসম লোকসেৱা আয়োগৰ অসম আৰক্ষী সেৱাত সফলতাৰে দ্বাদশ স্থান লাভ কৰি যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় যোৰহাট বঙালপুখুৰী LK পথ নিবাসী APDCLৰ অৱসৰপ্ৰাপ্ত ডেপুটি মেনেজাৰ অৰুণ বৰুৱা আৰু অলি বৰুৱাৰ কন্যা প্ৰদীপ্তা বৰুৱাই। সংগীত চৰ্চাৰ লগতে নিজৰ অধ্যয়নক বিশেষ গুৰুত্ব আৰোপ কৰি নিজৰ লক্ষ্যত আগুৱাই যোৱা প্ৰদীপ্তা বৰুৱাই আজি নিজৰ সফলতাৰ অনুভৱ ব্যক্ত কৰে। আনহাতে আজি যুৱতীগৰাকীৰ সাফল্যত আৱেগিক হৈ পৰে তেওঁলোকৰ পিতৃ-মাতৃ। ব্যুৰো ৰিপৰ্ট নিউজ আপডেট। সৰুৰে পৰা আশা এটা আছিলে কি মই চিভিল ছাৰ্ভিচেছত আহিম আৰু সেই সময়তে চাকৰি যিহেতু মই বিচাৰিছিলোঁ কি প্ৰিপেৰেশ্যনটো অহাৰ আগত এটা বেকআপ থকাটো মোৰ কাৰণে দৰকাৰী হয়। সেইকাৰণে প্ৰথমতে কৰ্পৰেট ৱৰ্ল্ডত গৈ অলপ নিজৰ যিটো ফাইনেন্সিয়েল বেকআপটো অকণমান ষ্ট্ৰেংথেন কৰি ডিচাইড কৰিলোঁ যে মই চিভিল ছাৰ্ভিচেছৰ প্ৰতি আহিম, কাৰণ সদায় মই চিভিল ছাৰ্ভিচেছৰ প্ৰতি সৰুৰে পৰা আকৰ্ষিত আছিলোঁ। প্ৰথমতে হয় যে এটা যদি আমি কিবা এটা বিচাৰোঁ সদায় এটা লিপ অফ ফেইথৰ প্ৰয়োজন হয়, ৰিস্ক এটাৰ দৰকাৰী হয়েই। সেইকাৰণে মই ভাবিছিলোঁ যে যেতিয়া প্ৰিপেৰেশ্যনটো কৰাৰ সময়তে প্ৰথমতে মই নিজৰ চাকৰিৰ লগতে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিছিলোঁ আৰু যেতিয়া গম পালোঁ যে অলপ প্ৰিপেৰেশ্যনটোৰ মোৰ অলপ হৈ গৈছে সেই সময়তে ডিচাইড কৰিলোঁ মই চাকৰিটো এৰিলোঁ। বস্তুটো হয় যে কি আমি নিজৰ ওপৰত বিশ্বাসটো ৰাখিব লাগে আৰু আমি এটা ৰিস্ক ফেক্টৰটো সদায় নিজৰ মাজত ৰাখিব লাগে যদি আমি কিবা এটা সঁচাকৈ এচিভ কৰিব বিচাৰোঁ। যদি তোমাৰটো ফাৰ্ষ্ট এটেম্প আছিল? এইটো মোৰ ফাৰ্ষ্ট এটেম্প হয়। জেনেৰেশ্যনৰ কাৰণে কি ক'বা যিসকলে প্ৰিপেয়াৰ কৰিব? হয়, প্ৰিপেৰেশ্যনৰ কাৰণে মেইন কথাটো হৈছে কি কনচিষ্টেঞ্চিটো বহুত প্ৰয়োজন হয়, তাৰপিছত পেচেঞ্চটো বহুত প্ৰয়োজন হয় আৰু এনেকুৱা নহয় কি যে আমি নন ষ্টপ পঢ়িয়ে থাকিব লাগিব, কিন্তু এটা কনচিষ্টেঞ্চি ৱেত যদি আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় সফলতা পাব। স্কুলিং জীৱনৰ কথা কোৱাচোন, ক'ত কৰিছিলা? হয়, মই স্কুলিং কৰিছিলোঁ ডন বস্কো হাইস্কুল বাগচুং যোৰহাটৰ পৰা আৰু মই 12th কৰিছিলোঁ প্ৰজ্ঞা একাডেমী যোৰহাটৰ পৰা আৰু মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা 2021ত। তাৰপিছত মই 2 বছৰ গোৱাত আছিলোঁ। মই বেদান্ত ৰিচৰ্চেছ লিমিটেডৰ লগত জড়িত হৈ আছিলোঁ 2 বছৰৰ বাবে। তাৰপিছত মই চাকৰিৰ পৰা ৰেজিগনেশ্যন দি চিভিল ছাৰ্ভিচেছৰ প্ৰিপেৰেশ্যন আৰম্ভ কৰিলোঁ। মোৰ ৰেংক APS ৰেংক 12 হয়। ক্ৰেডিট বহুখিনি মানুহ ইয়াৰ লগত জড়িত হৈ আছে। প্ৰথমতে মা দেউতা দাদা বৌ, তেওঁলোক এতিয়া ইয়াত নাই, তেতিয়া বহুখিনি তেওঁলোকে সহায় কৰিছিলে ইণ্টাৰভিউ সময়ত, কাৰণ দাদাহঁত গুৱাহাটীত থাকে, তেওঁলোকৰ লগত থাকি ইণ্টাৰভিউ দিছিলোঁগৈ। তাৰপিছত আমাৰ ওচৰ চুবুৰীয়া যিসকল লোক আছে তেওঁলোকে বহুত সহায় কৰিছে, সৰুৰে পৰা অনুপ্ৰেৰণা দি আহিছে। তাৰপিছত মোৰ যিসকল ফ্ৰেণ্ডছ আছে, কলিগছ আছে অফিচৰ আৰু যিখিনি ষ্টাডি গ্ৰুপৰ লগত যিখিনি লগত জড়িত হৈ আছিলোঁ তেওঁলোকৰ কাৰণে মই সদায় থেংকফুল হৈ থাকিম। হয়, মই SPMৰ ৱৰ্কিং প্ৰফেচনেল গ্ৰুপৰ লগত জড়িত হৈ আছিলোঁ। মই ডেইলি 6 to 7 আৱাৰ্ছ দিবলৈ ট্ৰাই কৰিছিলোঁ। এনেকুৱা নাছিলে আৰু মানে টাৰ্গেট বেচিছত কৰিছিলোঁ আৰু কনচিষ্টেণ্টলি মই ৰিভিজনত বেছিকৈ ধ্যান দিছিলোঁ ৰাদাৰ দেন কালেক্টিং আ লট অফ ইনফৰ্মেশ্যন। তুমি সুখী? হয় হয়। পুলিচৰ চাকৰিটো যথেষ্ট টাফ হয় আৰু তোমাৰ ফিজিকটো হয় আৰু সেই অনুপাতে তুমি যিটো ছাৰ্ভিচ দিব লাগিব দিন ৰাতি একাত্ৰা কৰি তুমি দিহমানে তুমি ছাকচেছ হ'বা। কিবা এটা যদি আমি বিচাৰোঁ অবভিয়াছলি আমি নিজকে ফিট কৰিয়ে তুলিব লাগিব আৰু মই ভাবোঁ যে আমাৰ যিটো ট্ৰেইনিং হ'ব অবভিয়াছলি অলপ ৰিগাৰাছটো হ'বই, কিন্তু সেই ৰিগাৰাছ যিটো আমি এক্টিভিটি কৰিম তাৰ এণ্ডত আমি যিটো গ'ল পাম তাৰ কাৰণে মই বহুত আগবাঢ়ি ৰৈ আছোঁ। আমি সকলো মাক দেউতাকে নিজৰ সন্তানৰ
সাফল্যত যিটো সুখ লাভ কৰে সেই সুখ আমি অনুভৱ কৰিছোঁ সেইটো মাক হিচাপে বা দেউতাক হিচাপে গাৰ্জেন হিচাপে যিটো অনুভৱ কৰিব লাগে সেইটো সকলো মাক দেউতাকে একেধৰণে অনুভৱ কৰে কিন্তু মানে ইয়াৰ কোনোৱে ব্যতিক্ৰম নহয় সেইকাৰণে আমি মানে বহুত যিটো মানে ভাষাৰে বুজাব নোৱাৰোঁ তেনেকুৱা এটা সুখ অনুভৱ কৰিছোঁ আৰু ভৱিষ্যতলৈও তাই যাতে তেনেকৈয়ে আগবাঢ়ি যায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাকে আপুনি কিমান আশাবাদী আছিলে এই সন্দৰ্ভত আশাবাদী আছিলোঁ মই তাইৰ যিটো মানে সৰুৰ পৰা যি ধৰণে পঢ়া শুনা যিটো তাইৰ ধৈৰ্য একাগ্ৰতা সেইখিনিত আমি বহুত সুখী আছিলোঁ যিহেতু তাই কলেজৰ অৱস্থাটো ইঞ্জিনিয়াৰিং কলেজতো তাই মানে বহুতখিনি পাৰফৰ্মেঞ্চ মানে ভাল আছিলে ইভেন মানে তাৰ উপৰিও তাই গোৱাত যিটো মানে তাই কৰিছিলে চাকৰি তাতো তাৰমানে বেষ্ট পাৰফৰ্মাৰ হিচাপে তাই এৱাৰ্ডি হৈছিলে সেইটো কাৰণে তাইৰ ওপৰত আমাৰ বহুত বিশ্বাস আছিলে আৰু তাই গৈ তাই গান গাই গোৱাত তাৰমানে তাতো অল ইণ্ডিয়াৰ ভিতৰত তাই ফাৰ্ষ্ট হৈছিলে তাৰমানে সিহঁতৰ এটা কম্পিটিশ্যন পাতে তাৰমানে বেদান্তৰ ভিতৰতে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে পাতে তাই তাত ফাৰ্ষ্ট হৈছিলে সেইটো কাৰণে তাই বহুতখিনি মানে বাঢ়িও গৈছিলে ৰিমুনাৰেশ্যনটো সেইটো বহুত ভাল এটা পাইছিলে আৰু অস্ত আকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে মোৰ অনুভৱটো খুবেই ভাল মোৰ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ APSC আছিলে হাই স্কুল এম্বিশ্যন বুলিয়ে ক'ব পাৰি পুলিচ ছাৰ্ভিচ জইন কৰা চ' খুবেই ভাল লাগিছে কেনেকৈ চিন্তাটো আহিল পুলিচ ছাৰ্ভিচ জইন কৰাৰ কথা ফাৰ্ষ্ট অফ অল মই NCCত আছিলোঁ স্কুলত থাকোঁতে আৰু NCCত থাকোঁতে মানে ইউনিফৰ্মটোৰ প্ৰতিও এটা টান আছিলে আৰু লগতে যোনখিনি আমাৰ ফিল্ড ৱৰ্ক ফিজিকেল এক্টিভিটি সেইখিনিও এনজয় কৰিছিলোঁ আৰু লগতে ফেমিনাইজেশ্যন অফ পুলিচ ছাৰ্ভিচটো বহুত ইম্পৰ্টেণ্ট বুলি ভাবোঁ আজিকালিৰ যুগত সেইকাৰণে পুলিচ ষ্টেচনছবোৰ আজিকালি উইমেন আৰু চিলড্ৰেন ফ্ৰেণ্ডলি হোৱাটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে সেইকাৰণে কণ্ট্ৰিবিউশ্যন এটা আৰু মোৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ পৰিৱেশ তুমি এতিয়া অভিযুক্ত হ'বা কিদৰে সমাজখনৰ উন্নতিৰ বাবে কাম কৰিবা মই সমাজৰ প্ৰতি মানে যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা আগবঢ়াম আৰু স্পেচিয়েলি যোনখিনি ভালনাৰেবল ছেকশ্যন অফ দ্য ছ'চাইটি আছে যোনখিনি ডিছক্ৰিমিনেশ্যন চলি আহিছে আমাৰ ছ'চাইটিত কাষ্ট বেছডেই হওক নহ'বা জেণ্ডাৰ বেছডেই হওক সেইখিনি এড্ৰেছ কৰিবলৈ ট্ৰাই কৰিম মোৰ যিমানখিনি কেপেবিলিটি আছে সেইখিনি মই একদম প্ৰথমে মোৰ পেহীক দিম মই পেহীৰ তাতে এই যোৱা 2 বছৰ থাকি পেলাই প্ৰিপেয়াৰ কৰিছিলোঁ গুৱাহাটীত আৰু তেওঁৱেই মোৰ মানে সকলোবোৰ মানে কেয়াৰ লৈছিলে আৰু মাহঁতকো সন্মানেই দিম কাৰণ সৰুৰ পৰাই মানে মোৰ এডুকেশ্যনটো লৈ পেলাই বহুত পাৰ্টিকুলাৰ আছিলে মাহঁত আৰু সেইকাৰণে আৰু আইতাহঁতকো হয় কৰিছিলোঁ SPMত কৰিছিলোঁ আৰু বহুতখিনি সহায় হৈছিলে SPMত মই স্কুলিং ডন বস্কোত 10th কৰিছোঁ মেট্ৰিকুলেশ্যনৰলৈকে তাৰপিছত হায়াৰ ছেকেণ্ডেৰী মই আছাম ৰাইফলছ পাব্লিক স্কুলৰ পৰা কৰা তাৰপিছত মই মিৰাণ্ডা হাউচৰ পৰা ছ'চিয়লজি অনাৰ্ছ লৈ পেলাই গ্ৰেজুৱেশ্যন কৰা আৰু আম্বেদকাৰৰ পৰা মই ছ'চিয়লজিত মাষ্টাৰ্ছ কৰিছিলোঁ নহয় মোৰ ছেকেণ্ড এটেম্প্ট হয় লাষ্ট টাইম ইণ্টাৰভিউলৈকে গৈছিলোঁ কিন্তু ফাইনেল লিষ্টত নাহিলে নামটো মই 8 ঘণ্টামান দিনে পঢ়াত কৰিছিলোঁ বাকীখিনি কিন্তু মানে ভাল পোৱা কামো কৰিছিলোঁ যেনেকৈ ক্ৰাফ্ট এক্টিভিটিজ ভাল পাওঁ আৰু ডান্স প্ৰেক্টিছ ভাল পাওঁ সেইকেইটা কাম কৰিছিলোঁ আৰু কুকিং ভাল পাওঁ খুব চ' সেইখিনি কৰি পেলাই অকণমান মাইণ্ডটো ফ্ৰেছ কৰি ৰাখিছিলোঁ আৰু বাকী 8 ঘণ্টা পঢ়িছিলোঁ হাৰ্ড ৱৰ্কটোৱেই মেইন বুলি ক'ম আৰু যোনবোৰ পাষ্ট ৰিজাল্ট থাকে মেট্ৰিকৰে হওক হায়াৰ ছেকেণ্ডেৰীয়ে হওক সেইবোৰ একো মেটাৰ নকৰে এইখিনি টাইমতো যদি ভালকৈ পঢ়ি দিয়ে চবেই পাৰিব ক্লিয়াৰ কৰিবলৈ এইটো এক্সাম অনুভৱটো কেনেকুৱা মানে মোক মাতটো পূৰা ভাঙি আছে কালিৰ পৰা অনুভৱটো কেনেকুৱা বুলি ক'বলৈ গ'লে মই মানে এইটো বুজাব নোৱাৰোঁ কালি যেতিয়া প্ৰথম হঠাতে ৰিজাল্ট পাইছোঁ ভাত বনাই থাকোঁতে তেতিয়া মানে মই মানে মোৰ এনেকুৱা লাগিছিলে এনেকুৱা ধৰণৰ সুখবৰ যেন মই জীৱনত কেতিয়াও পোৱা নাছিলোঁ কাৰণ মোৰ ছোৱালীয়ে সৰুৰ পৰা APS হোৱাৰ আশা আছিলে তাই আৰু তাই সেইকাৰণে বহুত হাৰ্ড ৱৰ্কো কৰে আৰু তাই মানে যোৱাবাৰ ইণ্টাৰভিউৰ পৰা ঘূৰি আহিবলগীয়া হৈছিলে মেইনছ ক্লিয়াৰ কৰিছিলে
আৰু তাইক কিন্তু মই প্ৰথম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ACS দিবলৈ তাইক কৈ থৈছিলোঁ, কিন্তু তাই মানে APSত বহুত মন। তাই সেইকাৰণে এবাৰ ফৰ্ম ফিল আপ কৰোঁতেও মোক মানে নোকোৱাকৈ APSটোৱে দিছে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। আৰু তাৰপিছতে তাই যেতিয়া এইখিনি মানে পাইছে মানে মোৰ ক'ব নোৱাৰোঁ আৰু কেনেকুৱা মানে ভাল লাগিছে। মানে তাই পূৰা যেনেকৈ ভাবিছিলে যিটো পষ্টত মানে তাই কৰ্ম আৰম্ভ কৰিম বুলি ভাবিছে, সেইটোতে তাই যিহেতু পাইছে, সেইকাৰণে মাতৃ হিচাপে মই অত্যন্ত সুখী আৰু গৌৰৱান্বিত। সেয়ে তাইৰ সাফল্য ক'বলৈ গ'লে তাই পূৰা তাই মেইন চেষ্টাটোৱে আৰু ফুল মানে 100% দিছে তাই হেৰিটো। আৰু আমি যিখিনি কৰিব লাগে আমি কৰিছোঁ আৰু বাকীখিনি আশা কৰিছিলোঁ, কিন্তু এবাৰ আশা কৰি আছিলোঁ। হয়, ছেকেণ্ড। অঁ, সেই ক্ষেত্ৰত আপুনি কি ক'ব? মানে ছেকেণ্ড এটেম্পত যে তাই পাছ কৰিছে এই ক্ষেত্ৰত যোৱাবাৰ ফাৰ্ষ্ট এটেম্পটোত পাব বুলি মানে মেইনছটো হৈ যোৱাৰ পিছত পাব বুলি আশা এটা কৰিছিলোঁ, কিন্তু পিছত যেনিবা সেইটো নহ'লে আৰু। কিন্তু এইবাৰ কিন্তু 100%তে মানে একদম ফুল্লি মানে হেৰি কৰি আছিলোঁ, আশা কৰি আছিলোঁ।